হয় আজি মই উপস্থিত হৈছোহি চৰাইদেউ জিলাৰ সোণাৰী সমষ্টিৰ ৰজাপুখুৰী পঞ্চায়তৰ এখন গাঁৱত আৰু গাঁওখনৰ এজন একেবাৰে দৰিদ্ৰ হিতাধিকাৰী ঘৰত আমি উপস্থিত হৈছোহি আৰু এওঁ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ নামত আচলতে তেওঁৰ যি হিতাধিকাৰীজনে যি ঘৰ লাভ কৰিছিলে এই লাভ কৰা ঘৰটো তেওঁ এজন ঠিকাদাৰক দিছিলে তেওঁ যিহেতু এজন বৃদ্ধ এয়া তেওঁ দেখুৱাইছে মোৰ কেমেৰা পাৰ্চনে এজন মানুহে যেহেতু নিজে তেওঁ ঘৰটো বনাব নোৱাৰে সেইবাবে তেওঁ এজন ঠিকাদাৰক তেওঁ বনাবৰ বাবে দিছিলে কিন্তু ঠিকাদাৰজনে সমুদায় ধন তিনিটা কিস্তিৰে ধন তেওঁ উলিয়াই ঠিকাদাৰজনৰ হাতত দিয়াৰ পাছতো কিন্তু এই ঘৰটো আজিলৈকে ঘৰ হৈ নুঠিলে যেহেতু এই ঘৰটো যদিও চাৰিফালে পকা ৱাল বান্ধিলে কিন্তু কোনো ধৰণৰ এই ঘৰটো সম্পূৰ্ণ নকৰিলে দৰ্জা নলগালে খিৰিকী নলগালে আৰু ইয়াত দৰ্জা খিৰিকী নলগোৱাকৈ মানুহজনৰ ঘৰটো সম্পূৰ্ণ নকৰাকৈ তেওঁ এতিয়ালৈকে সম্পূৰ্ণ নকৰিলে কিন্তু এতিয়া আমি এই হিতাধিকাৰীজনৰ সৈতে কথা পাতিম আপোনাৰ নামটো ৰূপধন পুৰাণ কেইটা কিস্তিৰ পইচা উলিয়াই দিলে মই উলিয়াই দিলোঁ ফাৰ্ষ্টত উলিয়াই দিলোঁ তাহাঁতক পইচা তাৰপিছত তিছৰা কিস্তি সোণাৰীতো গৈ উলিয়াই দিলোঁ গোটেইখিনি কিস্তিৰে পইচা উলিয়াই দিলে গোটেইখিনি কিন্তু দৰ্জা খিৰিকী নলগালে এতিয়াতো যিহেতু পঞ্চায়তৰ ইলেকশ্যন সমাপ্ত হৈ পঞ্চায়তৰ যি কাৰ্যকাল সেইটো সমাপ্ত হৈছে আপুনি প্ৰভাত ৰাজবংশীক কৈছে নাই কৈছে বনাই দিবলৈ কৈছে কি কৈছে তেওঁ সি এতিয়া কৈছে যে নহয় বোলে আৰু পইচা সোমাইছে বোলে এই পইচাখিনি দিলে মানে আমি খিৰিকী দৰ্জাখিনি লগাই দিম বুলি ক'লে বুলি কৈ আছে আৰু পইচা মাৰিছে বোলে সেইখিনি উলিয়াই দিলে মানে আমি গোটেইখিনি বনাই দিম বুলি ক'লে হয় আচলতে এই পঞ্চায়তৰ যি দুৰ্নীতি কৈ আমি অলপ দিনৰ আগতে প্ৰভাত ৰাজবংশী নামৰ যিজন ব্যক্তি তেওঁৰ আচলতে একাউণ্টত যি 15 ফাইনেন্সৰ যি পইচা তেওঁ একাউণ্টত ভৰাই তেওঁ আগতে আমি সবিস্তাৰে বাতৰি এনিভাৰতৰ দৰ্শকসকলক সবিস্তাৰে বাতৰি দেখুৱাই আহিছিলোঁ যিহেতু প্ৰভাত ৰাজবংশীয়ে 15 ফাইনেন্সৰ কিছু পইচা তেওঁৰ একাউণ্টত তেওঁ ভৰাই লৈ পিনি যিহেতু যিসমূহ ঘৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ যিসমূহ আধাখৰীয়া হৈ থাকিলে সেইসমূহ সম্পূৰ্ণ কৰিবৰ বাবে তেওঁ একাউণ্টত পইচা জমা লৈছিলোঁ বুলি তেওঁ নিজে আমাৰ আগত অৱগত কৰিছিলে কিন্তু আজিলৈকে আজি 2-3 মাহৰ পাছতো কিন্তু এই ঘৰটো দৰ্জা খিৰিকী নলগালে আৰু যিহেতু আজি কিছুদিন আজি এসপ্তাহৰ আগত মন্ত্ৰী ৰঞ্জিত দাসে আহি আমাৰ ইয়াত পৰ্যবেক্ষণ কৰোঁতে সোণাৰীত আহি তেওঁ যিহেতু দম্ভালি মাৰি কৈছিলে যে চৰাইদেউ ডিষ্ট্ৰিক্টত প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ 100% কাম সম্পূৰ্ণৰূপে কৰিছে আৰু সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত তেওঁ কৈছিলে যে যদিহে কোনোবাই আমাক প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহত যদি কিছু কেলেংকাৰী আমাৰ আগত দেখুৱাই দিয়ে দাঙি ধৰে তেতিয়াহ'লে আমি তেওঁলোকক জেলত ভৰাম বুলিও তেওঁ আমাৰ আগত অৱগত কৰিছিলে আৰু এতিয়া কিন্তু এই যিজন ঠিকাদাৰ প্ৰভাত ৰাজবংশী তেওঁৰ ওপৰত কিন্তু কেনেধৰণৰ ব্যৱস্থা লয় এয়া আমি মন্ত্ৰী ৰঞ্জিত দাসৰ লৈ আমি ঠেলি দিছোঁ যে তেওঁ কেনেধৰণে পদক্ষেপ লয় সেয়া আমি আগলৈ দেখুৱাই থাকিম আৰু মই পৰিস্মিতা ফুকন এনিভাৰত 24 এনিভাৰত 24ৰ প্ৰথম প্ৰয়াস জুবিন গাৰ্গৰ গীতৰ প্ৰতিযোগিতা জুবিনৰ গানে কি আনে অডিশ্যনৰ বাবে যোগাযোগ কৰক 8638661821 আৰু 8812831556 নম্বৰত এনিভাৰত 24 উদ্যোগত এটা নতুন সংগীতৰ প্ৰতিযোগিতা আয়োজন কৰা হৈছে য'ত মোৰ গানৰ প্ৰতিযোগিতা হ'ব আপোনালোকে তাত প্ৰতিযোগী হিচাপে আহিবলৈ পাৰিব আৰু মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা জনাইছোঁ আৰু অনুষ্ঠানটোৰ নাম হৈছে গানে কি আনে সকলোকে মৰম জনাইছোঁ সকলোৱে আহক ইয়াত অংশগ্ৰহণ কৰক থেংক ইউ ভেৰি মাছ লাভ ইউ ৰব আপুনি যে এটা অপৰাধ কৰিবলৈ গৈ আছে আপুনি জানেনে এই নাবালিকা গৰাকীক এতিয়াই বিয়াত বহোৱাটো যে এটা অপৰাধ আপুনি জানেনে অপৰাধ কেনেকৈ মোৰ ছোৱালী মোৰ কথা তুমি যিয়েই নোকোৱা ভূঞা 18 বছৰৰ তলৰ যিকোনো কন্যা সন্তানৰ বিয়া দিলেই আইনগতভাৱে এক দণ্ডনীয় অপৰাধ বিয়া দিয়াজন যিমান দায়ী বিয়া পতাজনো সমানে দায়ী এতিয়া তাই পঢ়া শুনা কৰাৰ বয়স খেলা ধূলা কৰাৰ বয়স তাই খেলিবলৈ দিয়ক পঢ়িবলৈ দিয়ক আৰু চাব এদিন আপুনি তাইক লৈ গৌৰৱ অনুভৱ কৰিব পাৰিব এতিয়াই তাইক সংসাৰৰ বোজা দি তাইৰ ভৱিষ্যত জীৱনটো অন্ধকাৰ কৰাৰ অধিকাৰ তোমাৰ জানো আছে মোৰ ভুল হৈ গ'ল মাজনী মোক ক্ষমা কৰিবা শিক্ষা ল'ৰা ছোৱালী উভয়ৰে প্ৰাপ্য আৰু অধিকাৰ
আপোনাৰ কন্যা সন্তানক তাইৰ এই প্ৰাপ্যৰ পৰা বঞ্চিত নকৰাব। বাল্য বিবাহ ভাৰতীয় আইনৰ দ্বাৰা বিহিত এক দণ্ডনীয় অপৰাধ। এনে অপৰাধ কৰি আপোনাৰ কন্যা সন্তানৰ ভৱিষ্যত অন্ধকাৰৰ মাজলৈ ঠেলি নিদিব।